আজি তুমি অফিচৰ পৰা সোনকালে আহিবা দেই আহোতে খাচী মাংস 1 কেজি আৰু ৰৌ মাছ 1 কেজি লৈ আহিবা তুমি দেখোন খাচী মাংসই নোখোৱা আজি 1 কেজি আনিব দিছা যে তুমি পাহৰিলা মই দেখোন তোমাক কালি ৰাতিয়ে কৈছিলো আজি মোৰ বান্ধৱী এজনী আহিব বুলি মই পাহৰিয়ে গৈছিলো সঁচাকে হ'ব দিয়া মই আনিম বাৰু আৰু এটা কথা শুনাচোন তাই কিন্তু আমাৰ ঘৰত দুদিনমান থকাকে আহিব গিয়েকৰ লগত হেনো কিবা কাজিয়া কৰিছে মাকৰ ঘৰলৈ যাবলৈও মাক দেউতাক নাই বৌয়েকে তাইক বেয়া পায় তাইনো বেচেৰি কলৈ যাব সেইকাৰণে দুদিনমান কাজিয়াখন ঠাণ্ডা হোৱালে আমাৰ ঘৰতে থাকিব বোলে আহিছে আহক বাৰু মই বেয়া পোৱা নাই কিন্তু তেনেকৈ গিৰিয়েকৰ লগত কাজিয়া কৰি আমাৰ ঘৰত থাকিলেহি ভাল হ'ব জানো একো নহয় দিয়া মোৰ বান্ধৱী হিচাপেহে আহিব তাই মই কিন্তু কথাটো বৰ ভাল দেখা নাই তথাপিও তুমি কৈছা যেতিয়া হ'ব আৰু মই যাওঁ দিয়া তুমি ভালকে থাকিবা দেই আৰু নোখোৱা নোবোৱাকে নাথাকিবা কিবা এটা খাই ল'বা আকৌ তুমি নোখোৱা নোবোৱাকে থাকিলে আমাৰ বেবীটোৱে কষ্ট পাব হ'ব দিয়া খাম বাৰু মই আহিছোঁ সোনকালে আহিবা দেই আৰু মই কোৱা বস্তুকেইটা লৈ আহিবা হ'ব আনিম দিয়া বিয়া হোৱাৰ পিছৰ পৰা প্ৰিয়ংকাৰ লগত দেখা দেখিয়ে হোৱা নাই এইবাৰ তাই আমাৰ ঘৰলৈ প্ৰথম আহিব আগতে দুইজনী কমখন উৎপত্তিয়া আছিলোঁ নে বাৰু আজি বোলে ইঘৰৰ পৰা নেমু চুৰ কৰিলোঁ কালি বোলে সিঘৰৰ পৰা ৰবাব টেঙা চুৰ কৰিলোঁ ঘৰলৈ যে কিমান কমপ্লেইন যায় এইজনী ইমান দেৰি কৰিছে এতিয়ালৈকে পোৱাহি নাই যে তাই কি হ'ল তাৰমানে ফোনটোও লগাব পৰা নাই খালি বিজি কৈ থাকে নিকু প্ৰিয়ংকা পালিহি তই আহ কি খবৰ তোৰ ভালে আছ তোক দেখাৰ পিছত মোৰ বেয়া হ'ব পাৰেনে ভাল দে বৰ্ণিল ক'ত আছা এইফালে আহাচোন কোন আহিছে চোৱাহি তোক যে বহুত দিনৰ মূৰত দেখিছোঁ আজি বৰ ভাল লাগিছে জানো নিকু বৰ্ণিল মই যে তোমাক কৈ আছিলোঁ মোৰ বান্ধৱীজনীৰ কথা এই আহি পালেহি প্ৰিয়ংকা তাইৰ নাম তুমি আহিবা বুলি নিকুৱে অথনিৰ পৰা ইয়াতে বহি আছে নিকু আহা এতিয়া আলহীক লৈ ভিতৰলৈ আহা প্ৰিয়ংকা আহ ভিতৰলৈ বৰ্ণিল তুমি তাইৰ বেগটো ভিতৰলৈ লৈ আহা বান্ধৱীক পাই এতিয়া নিকুৰ গাত ততেই নাইকিয়া হ'ব যেন পাইছোঁ বৰ্ণিল কি কৰিছা ভাত বনাব ওলাইছোঁ নিকুৰ গাটো বেছি ভাল নহয় যে সেইকাৰণে মই ভাতকেইটা বনাবলৈ ওলাইছোঁ আজিকালি প্ৰায় তাইৰ গাটো বেয়াই হৈ থাকে আৰু মাইকী মানুহৰ কামবোৰ ময়ে কৰিবলগীয়া হৈছে বৰ্ণিল ভাত তুমি বনাব নালাগে মই আছোঁ যেতিয়া মই থকা কেইদিন এইখিনি কাম ময়ে কৰিম মই থকালৈকে মাইকী মানুহৰ কাম তুমি একোৱেই কৰিব নালাগে কাপোৰ ধোৱা বাচন ধোৱা ঘৰ সাৰা ঘৰ মোচা ভাত বনোৱা এই সকলোবোৰ মই কৰিম নাই নালাগে মই পাৰিম নহয় তুমি হৈছা আমাৰ ঘৰৰ আলহীয়ে কাম কৰিলে বেয়া দেখি নহয় মোক তুমি বাৰে বাৰে আলহী বুলি কিয় কৈ থাকা মই তোমালোকক নিজৰ বুলি ভাবিছোঁ তোমালোকেনো মোক নিজৰ বুলি ভাবিব নোৱাৰানে তেনেকুৱা কথা নহয় তুমি নিকুৰ বান্ধৱী তুমি আমাৰ ঘৰলৈ ফুৰিব আহিছা আৰু তুমি যদি কাম কৰা আমাৰ ঘৰত কেনেকুৱা লাগিব কোৱাচোন মাইকী মানুহৰ কামবোৰ মতা মানুহে কৰিলে তাতকৈ বেছি বেয়া লাগে নিকুৰ গাটো বেয়া কাৰণেহে মই কৰিছোঁ এনেই নিকুৱে মোক এইবোৰ কাম কৰিবলৈ নিদিয়ে তাই নিজেই কৰে চব কাম এতিয়া তাই গাটো বেয়া যেতিয়া এইখিনি মোৰ দায়িত্ব মোৰ বান্ধৱীৰ ওপৰত মোৰ জানো দায়িত্ব নাই নিকু মোৰ বেষ্ট ফ্ৰেণ্ড মই তাইৰ কাৰণে চব কৰিব পাৰোঁ তাই যদি গা ভাল থাকিলে হয় তাই মোক তাইৰ ঘৰৰ কাম একো কৰিবলৈ নিদিলে হয় এতিয়া তাই গা বেয়া যেতিয়া মই তাইক কৰি দিবই লাগিব তুমি যোৱা মই কৰিম কি কৰিব লাগে নাই নালাগে মই পাৰিম কি হ'লনো প্ৰিয়ংকা নিকু চাচোন তোৰ মানুহজনে যে মোক একো কাম কৰিবলৈ নিদিয়ে মতা মানুহে বাৰু পাকঘৰৰ কাম কৰিলে ভাল দেখেনে মই কৈছোঁ যে আজি ভাত সাজ মই বনাওঁ তেওঁ মোক বনাবলৈ নিদিয়ে বৰ্ণিল তোমাৰ হাতেৰে সদায় ৰন্ধা বঢ়া খাই আছোঁ আজি প্ৰিয়ংকাকে বনাবলৈ দিয়া তাই খুব ধুনীয়াকৈ বনাবলৈ জানে আগতে যে আমি খানা খালে তাইহে বনায় ঠিক আছে হ'ব নহ'লে তুমি যোৱা নিকু তোৰ হাজবেণ্ডে তোক বহুত মৰম কৰে ন মোৰ হাজবেণ্ড আৰু মোৰ শহুৰ দেউতা খুব ভাল মানুহ তোৰেই ভাগ্য দে আমিহে সুখ সাধি নাহিলোঁ কপালত তেনেকৈনো কিয় কওঁ ভাল হ'ব দে অকণমান ধৈৰ্য ধৰচোন তোক আচলতে মই কথা এটা কোৱাই নাই কি কথা কচোন মই যে বিবেকৰ লগত অকল কাজিয়া লাগি অহা নাই তাক ডিভোৰ্চ দিলোঁ কি ডিভোৰ্চ দিলি তই কিয় তেনেকুৱা এটা সিদ্ধান্ত ল'লি বাৰু এতিয়া তোৰ কি হ'ব আৰু কিবা এটা কাম বন বিচাৰি চলিব লাগিব আৰু তেনেকৈ তাৰ দৰে মানুহ এটাৰ লগত একদম সংসাৰ কৰিব নোৱাৰি দে তোৰ সংসাৰখন কেনেকুৱা তইহে জানিবি মইনো আৰু ইয়াত কি মাত মাতিম তই যা নিকু আৰাম কৰি থাকগৈ মই ভাত হ'লে তোক মাত দিম হ'ব দে নিকু প্ৰিয়ংকা ইয়াত থকা কেইবাদিনো হ'ল তাই কেতিয়া যাবগৈনো ৰ'বা তাইক যোৱাৰ কথা তুমি কৈ নাথাকিবাচোন তাই ডাঙৰ বিপদ এটা হৈছে মই তোমাক কোৱাই নাই ৰ'বা ডাঙৰ বিপদ তাই মোক কৈছিলে তাই গিৰিয়েকৰ লগত কাজিয়া কৰাৰ কাৰণে আমাৰ ঘৰত কেইদিনমান থাকিবলৈ আহিছে কিন্তু তাই হেনো গিৰিয়েকক একেবাৰে ডিভোৰ্চ দি থৈ আহিলে ভগৱান এইটোতো বহুত ডাঙৰ কথা তাই গিৰিয়েকক ডিভোৰ্চ দি আহি আমাৰ ঘৰত সোমাই আছেহি আৰু তাই এনেকৈ আমাৰ ঘৰত কিমান দিন থাকিব মই কিন্তু এইটো একেবাৰে ভাল দেখা নাই দেই তাই হেনো কিবা এটা কাম যোগাৰ কৰি ল'ব নোৱাৰালৈকে আমাৰ ঘৰতেই থাকিব নাজানো আৰু তুমি কি ভাল দেখিছা মই কিন্তু একো ভাল দেখা নাই এইবোৰ কথা দেউতাই গম পালে দেউতাইও গালি পাৰিব তোমাক মই দেউতাক বুজাই দিম দিয়া বোৱাৰী তোমাৰ বান্ধৱীজনী কেতিয়া যাব তাই কেইদিনমান থাকিব দেউতা মই কিন্তু কথাবোৰ বৰ ভাল দেখা নাই বোৱাৰী বৰ্ণিল এতিয়া উঠনীয়া ল'ৰা তাতে তাই হৈছে ডিভোৰ্চী ছোৱালী এনেকৈ তাই এইখন ঘৰত কিয় সোমাই থাকিবহি লাগে বাৰু কেনেবাকৈ যদি বৰ্ণিলৰ মনটো পিছলি যায় দেউতা বৰ্ণিল তেনেকুৱা নহয় দিয়ক
আপুনিনো আপোনাৰ ল'ৰাটোকো বুজি নাপালেনে ইমান দিন? আৰু মোৰ বান্ধৱী প্ৰিয়ংকা, তাইও বদমাচি ছোৱালী নহয়। তুমি কথাবোৰ সহজভাৱে লৈছা যেতিয়া ভালেই হৈছে বাৰু, কিন্তু তথাপিও যদি কিবা হৈ যায় তেতিয়া? এইকেইদিন তাই গোটেই ঘৰৰ কাম বনবোৰ চম্ভালি আছে, তাইৰ লগতে ইখন সিখনকৈ বৰ্ণিলেও কৰি ফুৰিছে। কেনেবাকৈ যদি কোনোবাখিনিত সি দুৰ্বল হৈ যায় তেতিয়া? যোৱা ৰাতি যেতিয়া তোমাৰ হাত ভৰিবোৰ ঠাণ্ডা পৰি ক'ব নোৱাৰা হৈ বিচনাত পৰি আছিলা, তেতিয়া বৰ্ণিলে তেল গৰম কৰি আনিছে আৰু তাই তোমাক মালিচ কৰিছে। তুমি একো গম নোপোৱাকৈ বিচনাত পৰি আছা, সিহঁত দুয়োটাই তোমাক আলপৈচান ধৰি আছে। কিন্তু তেনেকৈ থাকোঁতে থাকোঁতে যদি সিহঁত দুটাৰ মনটোত কিবা এটা খেলি মেলি হৈ যায়? একো নহয় দেউতা, আপুনি এনেই চিন্তা কৰিছে। প্ৰিয়ংকা তেনেকুৱা ছোৱালী নহয়। নহয় যদি বাৰু ঠিকেই আছে, কেনেবাকৈ যদি পিছত খেলি মেলি হয় তুমি কিন্তু আমাক কাকো দুখ ধৰিব নোৱাৰিবা। তেনেকুৱা একো নহয় দেউতা, আপুনি একো চিন্তা নকৰিব। তাইনো এনেও আমাৰ ঘৰত কেইদিন থাকিব? যাবগৈ, 2 দিনমানৰ কাৰণেহে আহিছে। দিয়া, তুমি ভাল দেখিছা যেতিয়া হ'ব বাৰু। দেউতাইও যে কি কথাবোৰ চিন্তা কৰিছে আৰু দেই। তাই মই সৰুৰে পৰা একেলগে ডাঙৰ হৈছোঁ, একেলগে স্কুল পঢ়িছোঁ, কলেজ পঢ়িছোঁ। তাইৰ মনটো মই বুজি পাওঁ নহয়। প্ৰিয়ংকা, কি কৰি আছা তুমি? টোপনি ধৰা নাই তোমাৰ? নাই, টোপনি অহা নাই। কিন্তু বৰ্ণিল, তুমি মোৰ ৰুমলৈ কিয় আহিলা? কিয়, মই তোমাৰ ৰুমলৈ আহিব নাপায় নেকি? নহয় মানে, এনেকৈ ৰাতিখন মোৰ ৰুমত সোমালে নিকুৱে দেখিলে বেয়া পাব নহয়। নিকুৰ গাটো বেয়া কৰিছে, তাই টোপনি গ'ল, এতিয়া আৰু তাই সাৰ নাপায়। তোমাৰ কিয় টোপনি অহা নাই? তোমাৰ মানুহজনলৈ মনত পৰিছে হ'বলা। নাই নাই, তেওঁলৈ মই মনত নেপেলাওঁ। তেওঁৰ নিচিনা মানুহ এজনৰ কথা মনলৈ আনি মই নিজকে কিয় ডিষ্টাৰ্ব হৈ থাকোঁ। তেনেহ'লে কিয় টোপনি অহা নাই? বুজি পাইছোঁ, অকলে অকলে বিচনাত শুব পৰা নাই ন? তুমি যে কি কথাবোৰ কোৱা আৰু দেই বৰ্ণিল। লাজ কৰিব নালাগে দিয়া, মই বুজি পাইছোঁ নহয়। তুমি আমাৰ ঘৰত থকা ইমান দিন হ'ল, তুমি এতিয়াও মোক ইমান লাজ কৰি থাকানে? তুমি জানো মোক তোমাৰ আপোন মানুহ বুলি ভাবিব নোৱাৰা? তোমাৰ মনৰ কথাবোৰ মোক খুলি ক'ব পাৰিবা, একো লাজ কৰিব নালাগে। তোমাৰো মনটো ভাল লাগিব দিয়াচোন। নাই নাই, মোৰ মন বেয়া নহয় নহয়। বেয়া হয়নে নহয় জানিছোঁ দিয়া। তুমি যে সদায় এনেকৈ অকলে অকলে থাকা, মন মাৰি থাকা, তোমাৰ জানো কাৰোবাৰ লগত মনৰ কথা পাতিবলৈ মন নাযায়? মন গ'লেওনো এতিয়া মনৰ কথা পতা মানুহ এজন মই ক'ত পাম? যি এজনৰ লগত মনৰ কথা পাতিব পাৰিম বুলি বিয়া হৈছিলোঁ, তেওঁ মোৰ লগত এদিনো ভালে নাথাকিল। ক'ত পাম মানে? মোৰ দৰে ইমান হেণ্ডচাম য়ং ল'ৰা এজন থাকোঁতে আকৌ কিয় বেলেগক মনৰ কথা ক'ব লাগে? তুমি কি কৈছা মই ঠিক ধৰিব পৰা নাই বৰ্ণিল। মই বুজাই দিছোঁ শুনা। তোমাৰ স্বামী থাকিও এতিয়া নথকা, আৰু মোৰ পত্নী থাকিও নথকা নিচিনা হৈ আছে। নিকু প্ৰেগনেঞ্চি হোৱাৰ পৰাই গা বেয়া গা বেয়া গা বেয়া। ময়ো এজন ল'ৰা মানুহ দিয়াচোন, ইমান দিননো গা বেয়া বুলি কৈ থাকিলে কেনেকৈ সহ্য কৰি থাকোঁ? আৰু মই তোমাৰ কথা বুজি পাইছোঁ, এইখিনি সময়ত তুমি বহুত ভাগি পৰিছা। এতিয়া তোমাক অলপ মৰমৰ প্ৰয়োজন। মোকো নিকুৱে বহুত দিন মৰমে দিব পৰা নাই, এতিয়া মোকো মৰমৰ প্ৰয়োজন। বৰ্ণিল, তুমি এইবোৰ কি কথা কৈছা? তুমি হৈছা মোৰ বান্ধৱীৰ স্বামী। মই মোৰ বান্ধৱীজনীৰ লগত কেনেকৈ ইমান বিশ্বাসঘাতকতা কৰিব পাৰোঁ? মই তোমাৰ প্ৰস্তাৱটো মানি ল'ব নোৱাৰিম। প্ৰিয়ংকা, মোৰ তোমাক বহুত ভাল লাগিছে, মই তোমাক বহুত ভাল পাই পেলাইছোঁ। তুমি মোক অকণমান মৰম দিয়া। বৰ্ণিল, তুমি এইবোৰ কথা ভাবিব পাৰিলা কেনেকৈ? কেনেবাকৈ যদি নিকুৱে গম পায় বৰ ডাঙৰ কথা হৈ যাব। তুমি কথাই কথাই কিয় নিকুক টানি আছা? তুমি তোমাৰ কথা চিন্তা কৰা। এইকেইদিনতে মই তোমাক মনে মনে বহুত ভাল পাই পেলাইছোঁ। তুমি দেখিবলৈ ইমান ধুনীয়া। নিকুক বিয়া পাতাৰ আগতে যদি মই তোমাক দেখিলোঁ হয়, নিকুক বিয়াই নাপাতিলোঁ হয়। সঁচা? প্ৰিয়ংকা, সঁচা। তুমি মোক অকণমান মৰম দিয়া প্ৰিয়ংকা। নাই নাই দেই, মই নোৱাৰিম কিন্তু। নিকুৱে মোক বহুত বিশ্বাসত ইয়াত থাকিবলৈ দিছে। তাই গম পালে বৰ ডাঙৰ কথা হৈ যাব। মই তাইৰ আগত মুখ উলিয়াব নোৱাৰা হ'ম। তাই কেনেকৈ গম পাব কোৱা? এই কথাটো তোমাৰ মোৰ বাহিৰে আৰু কোনেও গম নাপায়। বৰ্ণিল, তুমি এতিয়া ইয়াৰ পৰা যোৱা। নিকুৱে সাৰ পাই তোমাক নেদেখিলে বিচাৰি ফুৰিব। তুমি তাৰমানে মোৰ মনৰ আশাটো পূৰ নকৰা? চব কথা ইমান সহজ হোৱা হ'লে কোনো কথাই নাছিল। আপুনি মোক এইমাত্ৰ কথাটো কৈছেহে, মোক অলপ ভাবিবলৈ সময় লাগিব। ইয়াত আকৌ ইমান ভাবিবলগীয়া কি আছে? তোমাৰ মোৰে মনটো মিলিলেই হ'ল আৰু। বেছি গৰম চাহ খালে জিভা পুৰে। যোৱা, তুমি এতিয়া ইয়াৰ পৰা যোৱা। তুমি মোৰ মনৰ আশাটো সোনকালে পূৰাবা দেই। নিকু, তুমি? মই এইবোৰ মই কি শুনিছোঁ বৰ্ণিল? তুমি এনেকুৱা হ'বা বুলি মই কেতিয়াও ভবা নাছিলোঁ। নিকু, তুমিনো কি শুনিলা? কি আবুল তাবুলখন বকি আছা? বৰ্ণিল, তুমি প্ৰিয়ংকাৰ লগত পাতি থকা প্ৰতিটো কথাই মই শুনিছোঁ। মোৰ পৰা তুমি কথা লুকুৱাবলৈ আৰু চেষ্টা নকৰিবা। মোৰ ভুল হৈ গ'ল নিকু, তুমি মোক ক্ষমা কৰিবা। শুনা, মই আজিৰ পৰা আৰু তাইৰ লগত কেতিয়াও কথা নাপাতো। মই তোমাক কেনেকৈ বিশ্বাস কৰিম? এতিয়া হুলস্থুলখন নকৰিবা নিকু, ব'লাচোন ৰুমলৈ যাওঁ। দেউতাই শুনিলে কথাবোৰ বৰ ডাঙৰ কথা হ'ব। সঁচা কথাটো চবেই শুনাটোৱে মই বিচাৰোঁ। চবেই জানিব লাগিব তোমাৰ কথা। দেউতা, দেউতা, চাওঁ এইফালে আহকচোন। প্ৰিয়ংকা, প্ৰিয়ংকা চাওঁ, তয়ো আহ। কি হ'ল বোৱাৰী? দেউতা, আপুনি কোৱা কথাটো সঁচা। মানে? বৰ্ণিলে প্ৰিয়ংকাৰ ৰুমত সোমাই আছিল। কি? সি এনেকুৱা কাম কৰিছে? ই মোৰ মান সন্মান চব শেষ কৰিলে। এইবোৰ কথা বাহিৰৰ মানুহে গম পালে কি হ'ব? নিকু, মোৰ গাত কিন্তু দুখ নাই। সিহে মোক জোৰ জবৰদস্তি কৰিছে, কিন্তু মই তাক একো কোৱা নাই। আচলতে এইবোৰৰ কাৰণে জগৰীয়া তুমিয়ে বোৱাৰী।
মই আগতেই কৈছিলোঁ এই ছোৱালীজনীক বেছিদিন আমাৰ ঘৰত ৰখাটো ভাল নহ'ব। তুমিহে তাই ভাল ছোৱালী বুলি কৈ এইখন ঘৰত থাকিবলৈ সুবিধা দিছিলা। জুইৰ ওচৰত মম থাকিলে গলিবই। তুমি বাধা দি ৰাখিব পাৰিবা জানো? এতিয়া মোৰহে চব নাক কাণ কাটা গৈছে। আপোনাৰ নাক কাণ কাটা নাযায় দেউতা। আপোনাৰ নাক কাণ কাটিবলৈ মই নিদিওঁ। সিহঁতে যেতিয়া ভুল কৰিছে ভুলৰ স্বীকাৰ কৰিব লাগিব। বৰ্ণিল, তুমি প্ৰিয়ংকাক বিয়া পাতিব লাগিব। বোৱাৰী, তুমি এইবোৰ কি কথা কৈছা? মই ঠিকেই কৈছোঁ দেউতা। এজনী গাভৰু ছোৱালীৰ ৰুমত এজন পুৰুষ সোমাই আছে। ৰুমৰ ভিতৰত কি হৈছে কোনে জানে? মুখেৰে কৈ থকা কথাখিনিহে মই শুনিছোঁ। তুমি ভবাৰ ধৰণে আমাৰ মাজত একো হোৱা নাই নিকু। চুপ, তুমি মনে মনে থাকা। বোৱাৰী, বিয়াৰ দৰে সিদ্ধান্ত এটা ল'লে ভুল হ'ব নেকি? আৰু কেইদিনমানৰ পিছত আমাৰ ঘৰলৈ নতুন আলহী আহি আছে। এতিয়া ঘৰখনত এইবোৰ পৰিৱেশ সৃষ্টি কৰিবানে? তেওঁৰ সন্তানেও জানক দেউতা, তেওঁৰ চৰিত্ৰটো কেনেকুৱা। কাইলৈ ৰাতিপুৱাই দুয়োটাই ৰেডি হৈ থাকিবা। মন্দিৰত গৈ তোমালোক দুয়োটাকে কাইলৈ বিয়া পাতি দিম। বৰ্ণিল, তই কিন্তু এইটো একেবাৰে ভাল কাম নকৰিলি। নিকুৰ দৰে সহজ সৰল ছোৱালী এজনী মনত ইমান দুখ দিলি তই। ইয়াৰ ফল তই ভুগিব লাগিব চাবি। তোমাৰ চিন্তা হৈছে ন? কিয় চিন্তা কৰিব লাগে? তুমি বিচৰাটোৱে হৈছে দেখোন। তুমিয়ে দেখোন অলপ আগতে কৈছিলা নিকুক বিয়া পতা আগতেই মোক পোৱা হ'লে তুমি নিকুক বিয়াই নাপাতিলা হয়। এতিয়া নিকুৱে নিজেই আমাৰ বিয়া পাতি দিব ওলাইছে। তুমি ভালহে পাব লাগে। মই কিন্তু ভালহে পাইছোঁ দেই। কি ভাবি আছানো? আহা ৰুমলৈ যাওঁ। এনেও কাইলৈ আমাৰ বিয়া হ'বই। দেউতা, আপোনাৰ টোপনি আহিছে নেকি? নাই বোৱাৰী, চকুকেইটা মুদিবই নোৱাৰোঁ দেখোন। তোমাৰো টোপনি অহা নাই বোৱাৰী? এইখন ঘৰত থাকিলে মোৰ আৰু টোপনি নাইকিয়া হৈ যাব দেউতা। মই এইখন ঘৰ এৰি একেবাৰে যাবলৈ ওলাইছোঁ দেউতা। আপুনি মোক আশীৰ্বাদ কৰিব। একেবাৰে যাবলৈ ওলাইছোঁ মানে? তুমি ক'লৈ যোৱা বোৱাৰী? ক'লৈ যাম নাজানো, কিন্তু এইখন ঘৰৰ পৰা যামগৈ। মই ইহঁতৰ মুখ চাই চাই ইয়াত থাকিব নোৱাৰিম দেউতা। মোৰ কথা যদি তুমি আগতেই শুনিলা হয়, আজি এনেকুৱা দিন দেখিবলগীয়া নহ'ল হয়। মোৰ ভুল হৈ গ'লো দেউতা। মই আচলতে সিহঁতক জোখতকৈ বেছিকৈ বিশ্বাস কৰিলোঁ। ভাবিছিলোঁ সিহঁত দুইজনেই মোক ভাল পায়। ভালপোৱা মানুহেনো মোৰ লগত ইমান ডাঙৰ গেম খেলিবনে? সিহঁত দুটাৰ মনত মই এটা ডাঙৰ ফুটবল হৈ গ'লোঁ দেউতা। ফুটবল খেলত জয়ী হ'ব লাগিলেতো বলটো গ'লপষ্টলৈ গৰিয়াই দলিয়াই দিব লাগিব ন? গতিকে মই মোৰ নিজৰ পথ বিচাৰি লৈছোঁ দেউতা। খালি আপুনি মোক আশীৰ্বাদ কৰিব। মোৰতো এনেকুৱা লাগিছে যে এই মুহূৰ্ততে জানো মই নিজকে শেষ কৰি পেলাম। কিন্তু মোৰ পেটত থকা সন্তানটিৰ বাবে মই নিজকো শেষ কৰিব নোৱাৰোঁ। মই তাৰ বাবেই জীয়াই থাকিব লাগিব। আৰু মই জীয়াই থাকিব লাগিলে ইয়াৰ পৰা মই আঁতৰিবই লাগিব দেউতা। মই আহিছোঁ, আপুনি মোক আশীৰ্বাদ কৰিব। মইনো কি ক'ম বোৱাৰী, তুমি যেনেকৈ শান্তি পোৱা তেনেকৈ থাকা। তোমাৰ ওপৰত মোৰ আশীৰ্বাদ সদায় থাকিব। কি হ'ল তোমাৰ? মনটো মাৰি আছা যে? নিকুলৈ মনত পৰিছে নেকি? নাই মনত পৰা। তুমি থাকোঁতে মোৰ তাইলৈ মনত পৰিবনে? ছাৰ, এইজনীয়ে মোৰ পত্নী। ঐ, কোন তই? তই মনে মনে থাক। নিজৰ পত্নী থাকোঁতে লোকৰ পত্নীক বিয়া পাতিছ তই? তোমাৰ নিজৰ স্বামী থাকোঁতেই তুমি কেনেকৈ পৰপুৰুষৰ লগত বিয়া হ'ব পাৰিলা? ছাৰ, এইজনীয়ে মোৰ পৰা বহুত টকা পইচা লৈ আহিল। সোণৰ গহনা যিমান যি আছিল সকলোবোৰ লৈ আহিল। তাই মোক দেউলীয়া কৰি থৈ আহিছে। এতিয়া আৰু মই তাইক পত্নী হিচাপে স্বীকাৰ নকৰোঁ। কেৱল তাই মোক বস্তুখিনি ঘূৰাই দিব লাগে। ঐ, তই কি কথা ক'বলৈ আহিছ? তাই তোৰ পৰা একো অনা নাই। আৰু তই তাইক ডিভোৰ্চ দি পঠিয়াইছ। কোনে কৈছে মই তাইক ডিভোৰ্চ দিছোঁ বুলি? তাই নিজেই মোৰ লগত কাজিয়া কৰি গুচি আহিছে। আৰু আহি তাই ইয়াত এই সোপা কৰি ফুৰিছেহি। প্ৰিয়ংকা, ই তোমাক ডিভোৰ্চ দিছিল নে নাই? সি মোক আচলতে ডিভোৰ্চ দিয়া নাছিল। মই তোমালোকক মিছা কথাহে কৈছিলোঁ। মই তাইৰ লগত কাজিয়া কৰিহে গুচি আহিছিলোঁ। আৰু সি যে কৈছে তুমি তাৰ পৰা টকা গহনা চব লৈ আহিছা, এইবোৰ সঁচানে? অনাটো সঁচা, কিন্তু সেইবোৰ মোৰ চুৰি হৈ গ'ল। ইয়ালৈ অনা নাই। ঐ, শুনিছ নহয়? তাই সেইবোৰ বস্তু ইয়ালৈ অনা নাই। ছাৰ, ইহঁত দুইটাকে থানালৈ লৈ ব'লক। তাত গৈ ইহঁত দুইটাকে একৰণ দি দিলে চব সঁচা কথা ওলাই পৰিব। ঐ, তহঁতৰ লগত ইয়াত কথা নাপাতো। ব'ল, থানালৈ ব'ল। থানালৈ? চুপ, এটাও কথা নকবি। যি কথা পাতো থানাত পাতিম। তাৰপিছত কি হ'ল? তাৰপিছত প্ৰিয়ংকাই নিজে বাচিবলৈ বৰ্ণিলকে টকাখিনি আৰু গহনাখিনি দিয়া বুলি কৈ দিলে। ডকাইতি কেছত পেলাই বৰ্ণিলক 20 বছৰ কাৰাদণ্ড দিলে। সি জেলত থকা 2 বছৰমান যোৱাৰ পিছতে তাৰ দেউতাকৰ মৃত্যু হ'ল। আৰু তাৰ প্ৰথমৰ ঘৈণীয়েকজনী? বৰ্ণিলেতো তাই খবৰেই নল'লে। তাই নিজৰ জেঠাইকেইজনী আছিল। জেঠাইকজনীৰ কোনো ল'ৰা ছোৱালী নাছিল। তাই জেঠাইকৰ ঘৰতেই থাকিলে। আৰু তাৰ ল'ৰা এটা জন্ম হ'ল। তাই জেঠাইকজনীও ঢুকালে। এতিয়া ল'ৰাটোৰ সৈতে তাই জেঠাইকৰ ঘৰতেই থাকে। সঁচাকৈ নিকুৰ কথাবোৰ শুনি বৰ দুখ লাগিল। তাই সহজ সৰল হোৱাৰ বাবেই তাইক ইমানখিনি সুবিধা পালে।